গাইস এইটো ফুল পুৰা হৈ গ'ল। আজি মই দেখাম আপোনালোকক টিং কেনেকুৱাকৈ খিলোৱা হয়। চাই থাকক ভিডিঅ'টো পুৰা শেষলৈ। হেল্ল' গাইস, যেতিয়া ফাৰ্ষ্ট ঘৰত টিংটো লগোৱা হ'ব, ইয়াত টিঙৰ ওপৰত এটা নেমুলেশ্যন কৰা থাকে। এই নেমুলেশ্যনটো উঠাই ল'ব লাগিব। এনেধৰণৰ নেমুলেশ্যনটো উঠাই থকা হ'ব। তাৰপিছত টিংটো এনেধৰণে ওপৰত লৈ যোৱা হ'ব। তাৰপিছত সেইটো বাৰু মই আপোনালোকক দেখাইছোঁ। ফাৰ্ষ্ট টাইমটো এই টিঙৰ ওপৰত যোনটো এইটো নেমুলেশ্যন কৰি থকা হয়, এইটো উঠোৱা হ'ব। কেনেকৈ উঠে আপোনালোকক দেখাইছোঁ। চাই থাকক ভিডিঅ'টো। কোৰাল দেখাই আছোঁ। এইটো এনেকৈ টানি থাকিলে এইটো উঠি যাই থাকিব আৰু এনেকৈ বস্তুটো নেমুলেশ্যনটো উঠি দিয়াৰ পিছত টিংখনত কোনো কোম্পানীৰ নামটো নোহোৱা হৈ যায়। এনেকুৱা ধৰণৰ যেতিয়া নেমুলেশ্যনটো থাকিব, এনেকুৱা ধৰণৰ টিংটো উঠি থাকিব। তাৰপিছত এইটো বাঁহে দি ঠেলি দিয়া হয়। ওপৰৰ কেনেকৈ টিংটো ওপৰলৈ উঠোৱা হৈছে আকৌ এনেকৈ টানি উঠোৱা হয় টিংটো। ফাৰ্ষ্ট টাইম গজল মাৰিলে হ'ব টিংটো ধৰি ল'বৰ কাৰণে। প্ৰায় গজলটো মাৰি দিয়া হ'ব। যেতিয়া স্ক্ৰুটো লগোৱা হ'ব, স্ক্ৰুটো লগোৱাৰ আগত এই জংটো দি পেলাই দিয়া হ'ব। সেইটো জংটো দি পেলাই স্ক্ৰুটো লগাই দিয়া হ'ব। এইটো মানে স্ক্ৰুটো লগোৱাৰ পিছত এটা টুপি লগাই দিয়া হ'ব সেউজীয়া কালাৰৰ। আৰু এইটো ড্ৰিল মেচিন দি কৰা হৈ আছে আৰু ইয়াত হাতুৰি দিয়া। হেল্ল' গাইছ, এতিয়া টিংটো A to Z খিলোৱা হৈ গ'ল। এতিয়া গাইছ, যিটো ৰেজিঙৰ কামটো কৰা হৈছে আগত, সেইটো মই আপোনালোকক জুম কৰি দেখাই দিছোঁ। সেইটো ৰেজিঙৰ কাম কৰা হৈ আছে আৰু ইয়াত এখন টিং লগাব বাকী আছে আৰু বাকী চব A to Z লগোৱা হৈ গ'ল। আৰু মই কেনেকৈ একবাৰ দেখাই আছোঁ বাৰু। গাইছ, এইটো ফুল পুৰা হৈ গ'ল এইটো চাইড আৰু এইটো চাইড পুৰা ফুল হৈ গ'ল। এতিয়া ৰেজিংটো খিলোৱা হ'লে হৈ যাব আৰু এখন টিং লগোৱা বাকী আছে। বাই বাই। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। সকলো কাম হৈ গ'ল। বাই বাই।